নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আগষ্ট মাহত ভাৰতীয় ক্ৰিকেট টীমে শ্ৰীলংকাৰ ভূমিত দুখন টেষ্ট মেচ খেলিব। 15 পৰা 19 আগষ্টলৈ প্ৰথমখন টেষ্ট আৰু 23 পৰা 27 আগষ্টলৈ দ্বিতীয়খন টেষ্ট মেচ। আৰু এই দুখন টেষ্ট মেচৰ কাৰণে ভাৰতে বৰ্তমান টীম ঘোষণা কৰিছে। কোন কোন আছে টীমটোত আমি এবাৰ চাই লওঁ। শুভমান গিল আছে, KL ৰাহুল, ৰবীন্দ্ৰ জাদেজা ঘূৰি আহিছে টেষ্ট মেচলৈ। বহুদিন সাধাৰণতে টীমত নাছিলে, ৰেষ্টত আছিলে, ঘূৰি আহিছে। জসপ্ৰীত বুমৰাহ থাকিব, মহম্মদ সিৰাজ, দেৱদত্ত পাডিকল আহিছে টীমটোত ইণ্ডিয়াৰ টেষ্ট টীমত। যশস্বী জয়ছোৱাল থাকিব, ঋষভ পন্ত, সাই সুদৰ্শন আহিছে, ধ্ৰুৱ জুৰেল, কুলদীপ যাদৱ, মানৱ সুথাৰ লাষ্ট ছিৰিজত ভাল প্ৰদৰ্শন কৰিছিলে কাৰণে ইয়াত চান্স পাইছে। গুণু ব্ৰাৰ আছে, প্ৰসিদ্ধ কৃষ্ণা আৰু সাৰাঞ্চ জৈন। সাৰাঞ্চ জৈনৰ কথা ক'বলৈ গ'লে আছে, তেওঁ লাষ্ট টাইম আমি দেখিবলৈ পাইছিলোঁ আফগানিস্তানৰ লগত যিটো টেষ্ট ছিৰিজ তাতো আছিলে আৰু ইয়াতো বৰ্তমান আছে, সুযোগ পাইছে। সাৰাঞ্চ জৈনে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিলে টেষ্ট ক্ৰিকেটত, বিশেষকৈ আমি যদি ক'বলৈ যাওঁ ৰঞ্জি ট্ৰফিত তেখেতে বহুত ধুনীয়া প্ৰদৰ্শন কৰিছিলে। কিন্তু আগতে জানে যে অলৰাউণ্ডাৰ হিচাপে তেখেতৰ ৰানো বহুত আছে, উইকেটো বহুত আছে সাৰাঞ্চ জৈনৰ। কিন্তু আগতে অশ্বিন আৰু জাদেজা এই যোৰাটো থকাৰ কাৰণে আহিব নোৱাৰে টীমত। কিন্তু এতিয়া অশ্বিনৰ অৱসৰৰ পাছত আহিছে এজন অলৰাউণ্ডাৰ ফাৰ্ষ্ট ক্লাছৰ পৰা। ফাৰ্ষ্ট ক্লাছত বেট বল দুয়োফালে তেখেতৰ কিন্তু সুন্দৰ প্ৰদৰ্শন আছে সাৰাঞ্চ জৈনৰ। গতিকে এইটো হৈছে যিটো স্কোৱাড ভাৰতৰ শ্ৰীলংকাত খেলাৰ কাৰণে শক্তিশালী স্কোৱাড ভাৰতে দিছে। WTCৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো ছিৰিজ, দুখন টেষ্টৰ ছিৰিজটো ইম্পৰ্টেণ্ট হয়। জিকিলে ভাল লাগিব, জিকিলে পইণ্ট আগবাঢ়িব। সাধাৰণতে পইণ্ট বেছিকৈ পোৱাটো দৰকাৰ হৈ আছে বৰ্তমান সময়ত। WTC পইণ্টছ টেবুলত যথেষ্ট তলত আছে ইণ্ডিয়ান টীমটো, গতিকে একাদিক্ৰমে জিকাটো বৰ্তমান সময়ত প্ৰয়োজনীয়। সেইটো কাৰণে এইটো ছিৰিজ যদি শ্ৰীলংকা ঘূৰাই থৈ আহিব পাৰে ঘৰত, বহুত ভাল হ'ব এটা কথা। আৰু চাওঁ শ্ৰীলংকাটো বাৰু দেখোঁতে এনেকুৱাই লাগে যে ইমান বৰ ফাইট দিব নালাগে নিচিনাই লাগে, কিন্তু ঘৰত হৈছে, চাওঁ কি হয়। তেওঁলোকৰো মোটামুটি ঠিকেই প্লেয়াৰ আছে, ইমানো বেয়া প্লেয়াৰ তেওঁলোকৰ টীমত নাই। গতিকে চাওঁ এইটো ছিৰিজ কি হয়। আৰু খেলৰ চেনেলৰ কথা ক'বলৈ গ'লে শ্ৰীলংকাত হোৱা ছিৰিজবিলাকৰ ৰাইটছ আছে ছনী নেটৱৰ্কছৰ হাতত, ছনী নেটৱৰ্কৰ মানে ছনী স্পৰ্টছৰ চেনেল আৰু ছনী লিভৰ হাতত। গতিকে তাতে আপোনালোকে লাইভ চাব পাৰিব। গতিকে এইটো আপডেটটো ইমানেই আছিলে, ইয়াত বেছি আলোচনা কৰিবলগীয়া নাই। ভাল লাগিলে যদি এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।